তামুলপুৰৰ কুমাৰীকাটাত দুৰ্বৃত্তৰ সন্ত্ৰাস। কুমাৰীকাটা আৰক্ষী চকীৰ অধীনস্থ বাঁহবাৰী গাঁৱত নিশা পেট্ৰল ঢালি দুৰ্বৃত্তই জ্বলালে শিক্ষকৰ মটৰচাইকেল। বছৰটোৰ প্ৰথমটো দিনতেই ঘটিল এই অঘটন। কুমাৰীকাটা ডন বস্কো স্কুলৰ শিক্ষক মনিফেছ বেচৰাৰ ঘৰত শুকুৰবাৰে নিশা সংঘটিত হয় এই ঘটনা। পৰিয়ালৰ লোক নিশা শুই থকা অৱস্থাত বাৰীৰ পিছফালেৰে টিনৰ বেৰ ভাঙি বাসগৃহটোত প্ৰৱেশ কৰি কোনো দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা। জ্বলাই দিয়া মটৰচাইকেলখনৰ নম্বৰ হৈছে AS25M2868। নিশাই ঘটনাস্থলীত উপস্থিত হৈ কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নীলৱজ্যোতি নাথ। দুৰ্বৃত্তই গৃহটোত প্ৰৱেশ কৰি দমকলৰ পাইপ মটৰ আদিও ভাঙি নিয়া পৰিলক্ষিত হয়। উল্লেখযোগ্য যে ইয়াৰ কিছুদিন আগতেও সংঘটিত হৈছিল অনুৰূপ ঘটনা। এই ঘটনা সংঘটিত হোৱাৰ পিছতেই আতংকৰ সৃষ্টি হৈছে অঞ্চলজুৰি। প্ৰশাসনৰ লোকক শীঘ্ৰে ঘটনাটো গুৰুত্ব সহকাৰে লৈ অনুসন্ধান চলাবলৈ অনুৰোধ জনায় স্থানীয় সচেতন ৰাইজে। যোৱাকালি 1 তাৰিখ নিশা 10:30মান বজাত অনুমানিক ডন বস্কোৰ শিক্ষক বনিফাছ বেচৰাৰ ঘৰত কোনোবা অচিনাক্ত দুৰ্বৃত্তই বাইকখন জ্বলাই দিলে, তাৰ নিজৰ বাইকখন, আৰু লগতে তাৰ ঘৰৰ যিটো মটৰ পাম্প সেইটো চুৰ কৰি ল'লে। এই ঘটনাটো নতুন হৈ পৰা নাই কুমাৰীকাটা অঞ্চলত। যোৱা 25 ডিচেম্বৰত ডন বস্কো স্কুলতো এনেকুৱা ঘটনা হ'ল। তাৰপিছত 27 ডিচেম্বৰত UN একাডেমিতো হ'ল এই ঘটনাটো। ঠিক তেনেকৈ মানে ভাল বস্তু বাহিনীবিলাক চুৰি কৰি লৈ গ'ল আৰু এনেকুৱা মানে তাণ্ডৱ সৃষ্টি কৰি গ'ল। তো এই বস্তুখিনি আমি সচেতন ৰাইজে আমি চিন্তিত হৈছোঁ যে এনেকুৱা ঘটনা চতুৰ্থবাৰ যাতে নহয়, তাৰ বাবে আমি বিনম্ৰভাৱে আমি প্ৰশাসনক দাবী জনাইছোঁ যাতে এই দুৰ্বৃত্তক কৰায়ত্ব কৰে আৰু এই মানুহৰ যিটো মানে জীৱনক লৈ যিটো মানে কৰি আছে মানে দুৰ্বৃত্তই সেই যাতে মানে ৰক্ষণাবেক্ষণ দিয়ে, তাৰ বাবে আমি প্ৰশাসনক দাবী জনাইছোঁ।